বিকল্পৰ গেষ্ট হাউস সহযোগ কৰিছে হকিন্স প্ৰেছাৰ কুকাৰ পাতি থাক একটা মোটা দুইটা মাইকি লগতে লাগি থাক তুহতে মোর যে বিয়াখান ভাঙি গিছে তুহতর কিছু খবরে নাই তো দিনে ই গাধো খাতুন দিদি ই নুমল জারি কি পাল ই ঘরতে পুষি মোরা উপিসাপ পাল মাথা সব স্বার্থপর চালা ই ঘরের মানু গেলা সব স্বার্থপর হবরে মই কাম করা মানু না মোর কিছু সম্মানও নাই মোর কিছু আদরও নাই এখনের পর তুহতে আর মোর কিছু চিন্তা করিবা না লাগে মই নিজৰ চিন্তা নিজৰ ব্যৱস্থা নিজে কৰি মাথা মুন্দ তুমি এবোৰ কি কৈছা যোগান ৰবা কুঁৱলী আঁতৰিলেহে ৰ'দ ওলাব আজ ঠান্ডাটো অলপ বেছি না এনে মাজতে বিটটো একটা বানাই ভমক কৰি জুই এখন জ্বলাই দিও নেকি জেউতি মোৰ বেটৰ লাঠিডাল লৈ আছোন লাগতো না আপনার কই আজি বহু বছৰ ধৰি দুৰ্গা আৰু মোৰ মাজৰ সম্পৰ্ক ভাল না কক ভিন্দু মই কথাবোৰ নাজানো সকলোবোৰ কথা ভাঙি পিটি কলেহে সকলোৱে বুজাত সুবিধা হ'ব মাজে মাজে দুইটামান ভোজপুৰিবে লগাই দিবচোন মালা মাৰকে আমাৰ মানে বুজাত সুবিধা হ'ব আৰু ভোজপুৰীৰ লগত থলামুৰিও লগাই দিও নেকি নলাগে মই অসমীয়াত বুজি পাওতো এই যে সারা কাইতালামো সব করে শুনি থাক দুৰ্গা আৰু মোৰ মনত ইজনে আনজনৰ প্ৰতি তীব্ৰ হিংসা আৰু প্ৰতিশোধৰ জন্ম দি লৈছিলো দুয়োকে ধ্বংস কৰাৰ মানসিকতা ইমানে বাঢ়ি আহিছিল যে তাত কিছুমান সৰু সৰু মানুহৰ সংসাৰৰ কথা ভাবিবলৈ আহৰিয়ে নাপালো সৰু মানুহৰ সংসাৰ মানে আব্বাসৰ মোর দুখৰ কথা শুনিলে কুকুৰ ছাগলীও ফিকুৰি ফিকুৰি কান্দিব হে গদিছৰ উবা লাগা কাপড় গেলা হুইসেল মারি দিলুম আর দালিতা কি করলুম তি সারা ফুট দিলুম হবো হয়ে মাথা মুন্দ না আপনারা কি কই আসেন আমি কিচ্ছু বুঝি পাগা নাই বাগ্গা মোর তো সব এই টিকনিৰ উপৰে দি গৈ আছে হ্যাঁ সুইটিক কিডনেপ কৰাৰ কথাটো মই জনা নাছিলো গতিকে মই সুইটি হেৰাল বুলিয়ে ভাবিছিলো জেউতিৰ ককায়েক আহাদুৰ মোৰ নিজৰ ভাইৰ দৰে আছিল তাক মই যথেষ্ট সহায় কৰিছিলো ভিন্দুৱে দাদাক চাকৰিটো সোমাই দিছিল এইকাৰণে জেউতিহঁতৰ ঘৰখন মোৰ প্ৰতি সদায় কৃতজ্ঞ আছিল আৰু মই এদিন জেউতিৰ পৰা এটা সহায় বিচাৰিছিলো মুঠতে দুৰ্গা গোস্বামীৰ ঘৰৰ প্ৰতিটো মানুহৰ জীৱন ধ্বংস কৰাই মোৰ লক্ষ্য কিন্তু আপোনাৰ শত্ৰুতাটো দুৰ্গা গোস্বামীৰ লগতহে তাত বাকিবোৰ মানুহৰ কাৰণ আছে বদনাম সদায় এখন ঘৰৰ হয় গতিকে দুৰ্গা গোস্বামীৰ ঘৰৰ বদনাম হোৱাটো মই বিচাৰিছো তুমি চিন্তা নকৰিবা তাত যদি তোমাৰ কিবা প্ৰব্লেম হয় চাবলৈ মই আছো আপুনি আমাৰ ঘৰখনক যিমানখিনি সহায় কৰিছে তাৰ বাবে মই আপোনাক এইখিনি কৰি দিম এতিয়া দেখা যাওক বদনামৰ ভৰ দুৰ্গা গোস্বামীয়ে কিমান সহিব পাৰে আৰু এনেকৈ তাই এইখন ঘৰলৈ আহি বোৱাৰীৰ যোগ্যতা মই আৰু ৰহিমলাই যিদৰে পাই আছো তুমিও সেই মৰ্যাদা পাবা খালি ডাঙৰ বোৱাৰী হিচাপে তোমাতকৈ মোৰ অধিকাৰ বেছি হ'ব ওরে বুয়া তার মানে তালাক ক্যান্সেল কাইতালামো সারা সব করে থাক হ্যাঁ ঠিক আছে বঢ়িয়া তেনেহ'লে বিচাৰৰ আইডান হৈ গ'ল তোমালোক দুজনে কিমান মিলাপ্ৰীতিৰে থাকিব পাৰা সেইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমি কাৰো অন্যায় হোৱাটো নিবিচাৰো তোমালোক দুইজনী সুখে থাকা দুইজনী সুখেৰে থাকিলে তো এখেতে নভি ফুৰ্তিত মে নচি থাকিব নচি থাকিব সসুৰকে নাতি বল বজাৰৰ পৰা আহোঁ ঠিক আছে মাংস খাম লেকিন মালা মাৰকে জেউটিকান আহা আমি ভিতৰলৈ যাওঁ ঐ জেউটিকান তুমি অকলে যোৱা হে জেউতি আহা ব'লা সব গোলাই বেজাল হেডাই
তুমি কথাখন বুজা নাই তোমাক যে এস্কেপ কৰিছে এয়া যুদ্ধখন শেষ হৈছে বুলি তুমি নাভাবিবা এইটো একটা যুদ্ধ বিৰতি বুলি ভাবা উমি জ্বলা জুইৰ দৰে গোটেই জীৱন এই যুদ্ধখন চলিয়ে থাকিব ভাগ্যা মই সেইবোৰ একো নাজান মুঠতে তুমি ইয়াত শুবা নে নোখোৱা সেইটো কোৱা এ বেডে বুজ্জছ না কেলিকা হুদু হৰা কুবাই যামু বেডে এতিয়া যদি মই সাহস কৰি তোমাৰ লগত ইয়াতে শুই দিওঁ তেতিয়া তৃতীয় বিশ্ব মহাযুদ্ধ হোৱাৰ সম্ভাৱনা আছে মানে সুইটি হিটলা ফটো আমি কৰি নাথাকিবা আৰু ৰবাচোন তুমি মোৰ এইটো অৱস্থাত মোৰ লগত নাথাকা আবেগৰ বান নামাৰিবা বেডে আবেগৰ বান নামাৰিবাই তুমি গম পাইছানে এতিয়া তোমাৰ লগত হোৱা আৰু উত্তৰ কোৰিয়াৰ পৰা আমেৰিকালৈ বম দলিয়াই দিয়া একেই কথা ভয়াটোৰটো এইটো গোটেই জীৱন চুইটিলে ভয় কৰি থাকোতেই যাব এতিয়া মোৰ লগত কোন হ'ব মই শুম নাই এটা বালা থেংক ইউ মেডাম থেংক ইউ মেডাম মনোজ দা মোক বচাওক যেনে তেনে কিয় কি তই কি আমাৰ মালিকক আণ্ডাৰপেণ্ট বালা ছুপাৰমেন বুলি ভাবিছ পতককে মুঠাই আহিকিনি বচাক চিলাই আছ যে ঐ হিমন্ত হে নেমেল হিমন্ত নহয় দিগন্ত হাই নেমেল নহয় মই নুমল তুই যি তন্তই নহয় কিয় আমুৰ দিবা যদি আহিছা তোৰ ইয়াতে ফিলাই দি মনটো অ মনোজ দা ৰহিমলা বক আকৌ ক'ত থৈ আহিলে কিয় ডাক্তৰে বেছি জাৰ্নি কৰিবলৈ মানা কৰিছে একেবাৰে বচ্চা তচ্চা ঠিক আছে লৈ আহিব মালা মা চেণ্ডেল থৈ ল'ব নোৱাৰো দি নাই ইমান পাত সৰিছনে দেখিছনে বাৰু এই নুমলজনীক মই কৈ পৰা নাই অ বিৰাট ভাংপং টাইম মেডাম তইতো হাৰিব পাৰ মই চাপ কৰিলে কঁকালটো বিকে দৰে কঁকালটো বিষাই পুৰা এইটো আছো নহয় মানে অ বাস এই জিয়া গছ চুপাত কোনে গজাল মাৰিলে মই তোক সুধিছো মই কেনেকে জানিম কি মই কেনেকে জানিম ঘৰখনত মানে মই নাছিলে তহঁতি একোৱে গম নাপাৱ ইছৰাম সোনকালে গজালকেইটা আঁতৰোৱাৰ ব্যৱস্থা কৰ মই বাইজানক কওঁগে ভাইজানক নহয় টুপ কৰিবলৈ কৈছো তই না হেটাই হাতুৰিখনটো লাগিব বাইজান হাতুৰিখন আনিবাচোন ইমান ধুনীয়াকৈ গড়খন আপুনি মেনেজ কৰি থাকে চবকে ধুনীয়াকৈ মিলাই থাকে একদম প্ৰধানমন্ত্ৰী টাইপ লাগে কি লাগে না মতা মানুহক যদি মন্ত্ৰী বুলি কয় মাইকী মানুহকতো মন্ত্ৰীনী বুলিয়ে ক'ব লাগিব না ভিন্দ উঠিছে নেকি চাগে আৰু শুন এইফালে চৌদি উঠিছে নুমলক কবি চাহ একাপ দিবলৈ আৰু যদি নাই উঠা পিছত উঠিলে দিবলৈ কবি হেটাই মেডাম কন আপোনাক মোক কথা এখন ক'বলগীয়া আছে তোৰ মানে কথা শেষ হোৱাই নাই না মেডাম মই কি কৈ আছো যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মই যেনেকৈ দুইটা মাইকীৰ মতা হৈছো সেই কথাখন আপোনালোকে যেনেকৈ এস্কেপ কৰিছে সমাজখনে এস্কেপ কৰিব নাই এস্কেপ নহয় একচেপ্ট হেটাই তোৰ কথা সমাজখনে বুজি পাব নহয় আৰু যদি বুজি নাপায় আমি বুজাম না হেটা বালা কিন্তু কিবা কাৰণে যদি আহু কাৰণে পহু কাৰণে গৈ পুলিচৰ কাণত পৰে পুলিচে যদি আহি পেলাই মোক উঠাই লৈ যায় তেতিয়া আপুনি মেনেজ দিব পাৰিব ৰাম নিনিয়ে পুলিচে তোক ইহঁত দুজনীয়ে যদি কোনোবাই গৈ কেছ দিয়ে তেতিয়াহে তোক পুলিচে উঠাই নিব ইহঁত দুজনীৰ মত আছে যেতিয়া তোক পুলিচে একো কৰিব নোৱাৰে হাই আল্লাহ দুইটা মাইকীকেইটা মানে সমানে সন্তুষ্ট কৰিব লাগিব মই ৰাগিছে ৰে বাই সেনাই মুই যাওঁ দে বিহুতে আহিম গৈ ঐ সময় পালে আমাৰ ফালে এবাৰ আহি যাবা বন্ধু এবাৰ আহি যাবা এইটো হৈছে মেট্ৰিকৰ ৰিজাল্ট মালা মাৰ্কে ঐ মালাই মাৰ্কে চিনেলটা খুলি বাহিৰত থুইয়া দেখা নাই মই জাৰু দি আছো মাথা মুণ্ড ঠিক আছে হেই এ আব্বাস কলে গলো চচৰা ফুৰ্তিত মে গোটেইটো কবহি পাৰা না দুইটা মই কি চাংচন হৈ গল না তাতে তই ইমান ফূৰ্তি পাইছ যে তুলসীৰ লগত মে কল ভুতৰাৰ মুক্তি হয় বুলি কিনি ভাবি এই জধা মূৰ্খ কল ভুতুৰা নহয় কল পটুৱা মালাই মাৰ্কে অ মনোজ দা ৰহিমলা বক আকৌ ক'ত থৈ আহিলে কিয় ডাক্তৰে বেছি জাৰ্নি কৰিবলৈ মানা কৰিছে একেবাৰে বচ্চা তচ্চা ঠিক আছে লৈ আহিব মালা মা চেণ্ডেল থৈ ল'ব নোৱাৰো দি নাই কেংকা মজা বাইদেউ ইয়াত গেষ্ট হাউচ আছে নেকি বাৰু হেল্ল' কেনেকুৱা ধৰণৰ গেষ্ট হাউচ লাগে থাকিব পাৰা গেষ্ট হাউচ থাকিব পৰাই হয় ৰাস ভাওনা পাতিব পৰা নহয় মানে আচ্ছা 5 টকা এটা আছে নেকি আছে কিয় লাগে দিয়কচোন
এইটো লওক মই মানে বিনা পইচাত উপকাৰ কৰি বেয়া পাওঁ উপকাৰী গছগৰে খাই বুলি কথা এষাৰ আছে নহয় মই কিন্তু খাবলৈ বিৰাট ভয় কৰোঁ জানে নাই এইটো লওক চাহৰ পইচা ৰাখি দিয়ক কিন্তু বেবীটোতো গুৱাহাটীতহে হোৱা কথা আছিলে ডাক্তৰে দিয়া ডেটৰ 2 দিন আগত গৈ লৈ আহিম গৈ ঘৰখনত মে নয়া মহিনা একটা আহিলে লেকিন মস্তি লাগিব মালা মাৰকে অকল মস্তিয়ে নে কিমান ডাঙৰ পাৰ্টি দিম চাই খা কিন্তু মুষ্টি লাগাত কৰি মাখনৰ কাৰণে টেনচনে লাগিছে কাহে কাৰণ মুইনা একটা আহিলে খাউৰিয়া একটা বাড়ি যাব নহ দেখোন তো কি ঘৰৰ পৰা ফাটাই কৰি দিবা লাগিব হাই মোক কাহে ছাটাই কৰিব মইতো তাৰ মামা আছো না জি ন হ'ব জন্ম হোৱাৰ পাছত চাম নহয় মোমায়েকটো হৈ ভাগিনীয়েকক কি গিফ্ট দিয় বিহাৰী তুই একটা কাম কৰিবি তোৰি গোলাটা কাটি দিবি মুইনা তাক দেখোন ক'ব পাৰিব দিখুত কৰি মোমাই ডাঙৰ নহয় বুলি ক'ব পাৰিব না হেই মৰমা থাক মোক ফসক জেউতি সুইটে কি কলে মোক ভালকে বুজাই কোৱাচোন আরে মই কইলিউই দেখো মোর দুই একটা কথা রই যাব হই পারে না ভজি কক কক তাৰমানে আপুনি শিক্ষক মেট্ৰিক পৰীক্ষাৰ কাৰণে ইয়াৰে ইনষ্টিটিউট এটাত প্ৰশিক্ষণ দিবলৈ আহিছোঁ 3 দিনমান মানে স্পেচিয়েল ক্লাছ তাৰমানে আপুনি প্ৰাইভেট মাষ্টৰ হে নহয় মই চৰকাৰী স্কুলতে চাকৰি কৰোঁ কিন্তু এই প্ৰাইভেটতহে মোৰ ডিমাণ্ডটো অলপ বেছি আচ্ছা আপোনাৰ টিউচনৰ ষ্টুডেণ্ট কিমান 165 মান হ'ব বাইদেউ পানী গ্লাছ দিয়কচোন অন্তকণ্ঠ শুকাই গৈছে তেখেতৰ কথা শুনি হেৰি এই গেষ্ট হাউচটো ক'ত আছে বুলি ক'লে আপুনি উলিয়াব নোৱাৰিব ঢেৰ পাক ল'ব লাগে পাৰিম দিয়ক চিন্তা কৰিব নালাগে আপুনি খালি কৈ দিয়ক মই উলিয়াই ল'ম শিক্ষক মানুহ নহয় স্মৃতি শক্তি অলপ আছে কৈ দিলে নহ'ব নহয় কমিশ্যনৰ কথা আছেতো কমিশ্যন নহয় মই মাত্ৰ যে ল'লোঁ আপোনাৰ পৰা 5 টকাটো একেবাৰে গেষ্ট হাউচৰ সন্মুখত আপোনাক নমাই দিলেহে মোৰ 5 টকাটো মিলিবগৈ আৰু এই মানুহটো সন্দেহজনক নিজা কাম বন এৰি মোক গেষ্ট হাউচত থৈ আহিবলৈ ওলাইছে যে ই ক'ত পোৱাই গৈ ঠিক নাই বলক বলক মই নাযাওঁ কি মানুহ এইটো মাষ্টৰ মাষ্টৰ হেয়া মই তোমাক কোৱা নাছিলো চিন্তাৰ কোনো কাৰণ নাই বুলি কথাতে আছে নহয় বোলে ৰাখে হৰি মাৰে কোনে এই মেনেজ মাষ্টাৰ থাকে মানে সেই কাৰণেই তো মই আপোনাৰ ওচৰলৈ আহিছো দিগন্ত আমৰৰ নাই অন্ত মনোজ দা মোক বচাওক যেনে তেনে কিয় কি তই কি আমাৰ মালিকক আণ্ডাৰপেন বালা সুপাৰমেন বুলি ভাবিছ পতককে মুঠাই আহিকিনি বচাক বচাক চিলাই আছ যে ওই হিমন্ত হে নেমেল হিমন্ত নহয় দিগন্ত হাই নেমেল নহয় মই নুমল তুই যি তন্তই নহয় কিয় কামুৰ দিবা যদি আহিছা তোৰ ইয়াতে ফিলাই দি মনটো ৰবাচোন মই বিপদত পৰিছো মনোজ দা মোক কিবা এটা সংস্থাপন দিয়কচোন কিয় তুমি পঞ্চায়তৰ সভাপতি নাছিলা জানো আছিলো কিন্তু মই পদত্যাগ কৰিলো কিয় ৰাইজে বাধ্য কৰালে আমৰে প্ৰস্তাৱ সুধি সুধি কিনি ৰাইজৰ কাণ ঘোলা কৰি দিছিল যে ইছলেহি নমাই দিলে মালা মাৰকে নুমল আহ আমি পাকঘৰলৈ যাওঁ চাহৰ পানী অকণ ব্যৱহাৰ দিবচোন জুইৰ ওপৰত মে নহয় আলহী আছে কাৰণেহে কৈছো কামুৰ দা মাষ্টৰ দা মাষ্টৰ দা ছাৰ ছাৰ মাষ্টৰ ছাৰ ৰ'ব ৰ'ব আপুনি মোক বিশ্বাসত ল'ব পৰা নাই ন চুৰ বুলি ভাবিছে হেৰি আপোনাৰ ঘৰ ক'ত ওচৰতে যদি আপুনি বাহিৰৰ হোটেলত চাহ খাই আছে কিয় পপুলাৰ চাহ এখন দোকানত সেইটো পাৰ্চনেল মেটাৰ তেনেহ'লে আপোনাৰ পৰা হেল্প লওঁ নলওঁ এইটো মোৰো পাৰ্চনেল মেটাৰ মাষ্টৰ ছাৰ কমিশ্যনটো গ'ল নহয় দেখিলা কথাতে কয় নহয় বোলে মেনেজ মাষ্টাৰ য'ত নিৰঞ্জন তত নহয় নেকি ভুল হৈছে কথাটো 3 জন য'ত নিৰঞ্জন একে কথা 3 জন মানুহৰ ব্ৰেইনটোৱে যিটো কাম কৰে মই অকলে নকৰো আচ্ছা এখেতৰ দিমাগটো বৰা আছে না লেকিন মেনেজ মাষ্টাৰ য'ত নিৰঞ্জন তত এই নিৰঞ্জনটো কোন আছে তো মূৰৰ লাও খোলাটো আছে লগত মই বিয়া চনা মালিক কেপ কেপাই নাথাকিবি মালাই মাৰকে দিগন্ত মনোজ দা কাম এটা আছে নথকা নহয় কিন্তু খালি অকণ কষ্ট হ'ব একো নাই মই পাৰিম পিছে কামটো কি কামটো হ'ল তাৰমানে তোমাৰ আমাৰ ভিন্দৰ বাৰ এখন আছে নহয় বাৰখনৰ একাউণ্টটো তুমি চাই দিব লাগে আচ্ছা বাৰখন ক'ত আছে লখৰা মকৰা আচ্ছা মনোজ দা ডিউটি কেইটাৰ পৰা কেইটালৈ 4টাৰ পৰা 10টালৈ আবেলি ৰাতিপুৱা 4টা বজাত কোনোবাই মদ খায় লেকিন মকৰাটো ক'ত আছে হেই মকৰা নহয় লখৰা
বুজি নাপাওঁ আচ্ছা মনোজ দা এই দৰমহাটো কিমান দিব বাৰু ষ্টাৰ্টিং 10,000 মান দিব কি তাৰিখে দিয়ে 5 তাৰিখৰ ভিতৰত পাই যাবা এনেই চলিত মাহৰ নে 5 মাহৰ তোমাক আগতীয়াকৈ দৰমহা কিয় দিব হে চলিত মাহৰ দৰমহাটো নেক্সট মাহৰ 5 তাৰিখে পাই যাবা আচ্ছা গোটেই কেইখন 2000 টকীয়া দিবনে নে খুচুৰা খুচুৰি দিব বাৰু মাখন মোৰ বেডডাল লৈ আছো হাত ঠিক আছে মোক কাম এটা আছিলে পাহৰি আছিলো দেই কামটো কেনেকে কৰিব সেয়া ধান্দা নাই দৰমহা কিটাৰ পিছত লাগি আছে কামোৰৰ জাত চালা দিগন্ত কামোৰাৰ নাই অন্ত চাই এক কাপ খাই লওঁ চুকাই গৈছে কণ্ঠ কণ্ঠ এই কণ্ঠ কণ্ঠ নহয় অন্থ কণ্ঠ ঠিক আছে থেপলা বোলা এটা যে আহিছিল কলৈ গ'লো সেইটো সম্পত্তিৰ লুবিয়াই সম্পত্তিৰ আশাত মে আহিছিল মালা মাৰ কি মই এনে কহিলো যে নুমলৰ লগত মে कुछ भी संपत्ति ना दिए ही ससुराई थुतरी फुकुटिया मैं क्यों बिया न पटूं बुली किनी थू पेलाई किनी गुसी गल बोले पेटत भूख লাগিলে পেটে কৰে কাও কাও কাস্টমাৰে পইচা দিয়ক বা নিদিয়ক কোমল পুলিচে আগতে কৰে খাও খাও তুমি যদি পইচাটো নিদিয়া কাস্টমাৰটো ভুতা লৈ মই যাও কুন্দৰপুৰ গেষ্ট হাউচ সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ